নাজিৰাত পথ অৱৰোধ। জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত নামতিত এই পথ অৱৰোধ। নামতি ধুদৰ আলিৰ পৰা খামুদ অভয়াপুৰী সংযোগী পথটো বিগত 10 বছৰ অধিক সময় জৰাজীৰ্ণ অৱস্থাত আছে। যাতায়াতৰ ক্ষেত্ৰত বহু অসুবিধাৰ সন্মুখীন হোৱা স্থানীয় ৰাইজে বিধায়ক দেৱব্ৰত শইকীয়াক বহু আবেদন নিবেদন কৰিও সুফল লাভ কৰা নাই। ইয়াৰ প্ৰতিবাদ স্বৰূপে 7খনকৈ গাঁৱৰ ৰাইজে আজি পথৰ ওপৰত বাঁহ বান্ধি এনেদৰে প্ৰতিবাদ কৰে। ৰাইজৰ দাবী অতি সোনকালে মানি নল'লে আগন্তুক সময়ত তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰাৰ কথা সংবাদ মাধ্যমক জানিব দিয়ে। আজি একদম পুৰা 7টালৈকে বন্ধ দেই। আজি একদম পুৰা 7টালৈকে বন্ধ দেই। গতিকে মহোদয়ে অনুগ্ৰহ কৰি পথটো যাতায়াতৰ উপযোগী কৰি দিয়াৰ ব্যৱস্থা কৰিবলৈ মহোদয়ৰ ওচৰত নিবেদন জনোৱা হ'ল। উল্লেখযোগ্য যে অনতিপলমে ইয়াৰ সদুত্তৰ নাপালে অনাগত দিনত আৰু অধিক কঠোৰ প্ৰতিবাদী ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজ নিশ্চয় বাধ্য হ'ব। এটি বিনীত ভুক্তভোগী ৰাইজৰ হৈ ইয়াত আমাৰ এই তিনিখন গাঁৱৰ ৰাইজৰ এতিয়ালৈকে 69 প্ৰায় 70গৰাকী ৰাইজে চহী কৰিছে। গতিকে মই আপোনাসকলৰ সদৌতিৰে সন্মুখত আমাৰ বিভাগীয়ৰ পৰা অহা আমাৰ সমজিলাৰ কাৰ্যালয়ৰ পৰা অহা মেজিষ্ট্ৰেট মহোদয়ক এই পত্ৰভাগ আগবঢ়াইছোঁ। আলিৰ পৰা খামুন অভয়াপুৰী সংযোগী যি 7 কিলোমিটাৰ পথ আছে, এই পথটো বিগত প্ৰায় 10 বছৰ ধৰি মেৰামতিৰ অভাৱত একেবাৰে জহি খহি গৈছে। আজি আমি সমগ্ৰ ৰাইজ ওলাই আহিছে, 7খন গাঁৱৰ ৰাইজ ওলাই আহিছে, কাৰণ এই যিটো ঐতিহাসিক পথ, এই পথটোৱেদি 2খন হাইস্কুললৈ মানুহ ল'ৰা ছোৱালী অহা যোৱা কৰিব লগা হয়। তাৰ উপৰি শ্বহীদ পিয়ল ফুকন মহাবিদ্যালয় এই ৰাস্তাটোৱেদি অসংখ্য ল'ৰা ছোৱালী অহা যোৱা কৰিবলগীয়া হয়। উপস্বাস্থ্য কেন্দ্ৰ কেইবাটাও আছে, তালৈও মানুহ অহা যোৱা কৰিবলগীয়া হয়। কিন্তু আচলতে ৰাস্তাটো যি আচলতে আজি তাৰিখত যি পৰিৱেশ, একেবাৰে মানুহ যাব নোৱাৰা এটা অৱস্থা। বিগত এটা বছৰৰ ভিতৰত কেইবাটাও ডাঙৰ দুৰ্ঘটনা সংঘটিত হৈছে। এজন ব্যক্তি মৃত্যু পৰ্যন্ত হৈছে এই ৰাস্তাত দুৰ্ঘটনাত পতিত হৈ। গতিকে তেনে এটা আচলতে ৰাস্তা আজি 10 বছৰৰ দিনে চৰকাৰখনে দেখা নাই, বা বিভাগে লোক নিৰ্মাণ বিভাগে এইটো দেখি পোৱা নাই। তাৰপৰি আচলতে নাজিৰা সমষ্টিৰ যিজন বিধায়ক দেৱব্ৰত শইকীয়া, আমি এটা বহুত আশা কৰি আচলতে তেখেতক বাৰে বাৰে জিকাই থকা হয়। কিন্তু জিকাই থকাৰ পাছতো তেওঁ যিটো নিলিপ্ততা, এইটো আমি আটাইতকৈ ক্ষোভিত হৈছোঁ আৰু দুখ প্ৰকাশ কৰিছোঁ। তেওঁক আমাৰ এই অঞ্চলৰ পৰা যথেষ্ট সংখ্যক ভোট পাই তেওঁ প্ৰত্যেকবাৰে জয়ী হৈ যাবলৈ সক্ষম হৈছে। কিন্তু এই অঞ্চলৰ ৰাইজৰ প্ৰতি তেখেতৰ যিটো মাহিয়াই দৃষ্টি, এই দৃষ্টিভংগী কেতিয়াও আচলতে শুভ লক্ষণ নহয়। তেখেতক আমি ধিক্কাৰ জনাইছোঁ এইটো কাৰণে যে তেওঁ বিৰোধী দলৰ দলপতি হোৱা স্বত্তেও আচলতে নাজিৰা সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁ যিটো ধাৰা বোৱাব লাগিছিলে, এই ধাৰা বোৱাৰ ক্ষেত্ৰত একেবাৰে তেওঁ নিষ্কৰ্মা যে সেইটো আজি প্ৰমাণিত হৈছে। গতিকে বিধায়ক মহোদয়ক আজি এই প্ৰতিবাদস্থলীৰ পৰা আমি আচলতে ক'ব বিচাৰিছোঁ যে সময় থাকোঁতে আপুনি ব্যৱস্থা কৰক। 10 দিন সময় দিছোঁ, 10 দিনৰ ভিতৰত যদি আপুনি ইয়াৰ ক্ষেত্ৰত কোনো এটা সুব্যৱস্থা কৰি নিদিয়ে, তেতিয়াহ'লে 10 দিনৰ পাছত কিন্তু আমি জংগী প্ৰতিবাদী কাৰ্যসূচীৰ কাৰণে আমি সাজু হৈ আছোঁ। ঐতিহাসিক ধুদৰ আলি পথ অৱৰোধ কৰি হ'লেও আচলতে এই আমাৰ যি প্ৰাপ্য অধিকাৰ আমি কাঢ়ি আনিবৰ কাৰণে বাধ্য হ'ম।